পশ্চিম চেনিবাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী শিক্ষয়িত্ৰী জয়তুন বেৱাৰ বিদায় সম্বৰ্ধনা সভা। সুদীৰ্ঘ ৩৯ বছৰ শিক্ষকতা কৰা শিক্ষয়িত্ৰী জয়তুন বেৱাৰ আজি আনুষ্ঠানিক অৱসৰ গ্ৰহণ। অৱসৰী বিদায় সম্বৰ্ধনা সভাত শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰীৰ লগতে ভেৰভেৰী আঞ্চলিক আমচুৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। দৰং জিলাৰ দলগাঁও শিয়ালমাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত পশ্চিম চেনিবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী জয়তুন বেৱাৰ আনুষ্ঠানিক বিদায় সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। শিক্ষয়িত্ৰীগৰাকী তেখেতৰ শিক্ষকতাৰ জীৱনৰ অবৈতনিকভাৱে সুদীৰ্ঘ ২৭ বছৰ কাল আৰু বৈতনিকভাৱে ১২ বছৰ মুঠ ৩৯ বছৰ কাল সুনিষ্ঠাৰে পশ্চিম চেনিবাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষাদান সেৱা আগবঢ়ায়। শিক্ষয়িত্ৰীগৰাকীয়ে দীৰ্ঘকাল এই বৃহত্তৰ চেনিবাৰী অঞ্চলত নিৰন্তৰ সাধনাৰে অক্লান্ত সৈনিকৰ দৰে সেৱা প্ৰদানৰ যেন শ্ৰেষ্ঠ পুৰস্কাৰ দিলে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিদ্যালয় পৰিচালনা সমিতি শিক্ষয়িত্ৰীসকলৰ লগতে ভেৰভেৰী আঞ্চলিক আমচুৱে। বিদায়ী অনুষ্ঠানটিত বৃহত্তৰ অঞ্চলটিত থকা বিদ্যালয়সমূহৰ শিক্ষয়িত্ৰী সমাজসেৱকসকলেও উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। বিদায়ী শিক্ষয়িত্ৰীগৰাকী ফুলাম গামোচা শৰাই জাপি ইত্যাদিৰে এই বিদায়ী অনুষ্ঠানত বিদায়ী শিক্ষয়িত্ৰী গৰাকীক সম্বৰ্ধনা জনোৱা হয়। সভাত উপস্থিত অতিথিসকল ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয় পৰিচালনা সমিতি বিদ্যালয় শিক্ষয়িত্ৰীসকলৰ লগতে ভেৰভেৰী আঞ্চলিক আমচুৰ শিক্ষয়িত্ৰীগৰাকীক আনুষ্ঠানিক বিদায় জনাই আৱেগিক হোৱাৰ লগতে বিদায়ী শিক্ষয়িত্ৰীগৰাকীয়ে আৱেগিক হৈ পৰে। তেখেতৰ এই মহান শিক্ষাদানী সেৱাক বৃহত্তৰ অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰে আৰু অনাগত দিনবোৰত সমাজৰ কল্যাণকামী সেৱা আগবঢ়াবলৈ আহ্বান জনাই সুধি সমাজে ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক শিক্ষাদান দিছোঁ, পাঠদান দিছোঁ। ইয়াৰ ভিতৰত মই তোমালোকক উপযুক্ত শিক্ষা দিব পাৰিছোঁ নে নাই তাৰ বাবে মই ক্ষমা খুজিছোঁ। আমাৰ অভিভাৱকসকল মই আপোনালোকৰ ল'ৰা-ছোৱালীক শিক্ষাদান দিছোঁ। মই উপযুক্তভাৱে শিক্ষা দিব পাৰিছোঁ নে নাই তাৰ বাবে মই ক্ষমা খুজিছোঁ আৰু মোৰ কালি যোৱা দিব। মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ পাঠদান দিছোঁ। সুদীৰ্ঘ বৰ্তমান ক্লাছ ১ৰ পৰা ৮লৈ ছাত্ৰ-ছাত্ৰী উপস্থিত আছে। তোমালোকক মই কেতিয়াবা গালি পাৰিছোঁ, কেতিয়াবা মাৰিছোঁ, সেইবোৰ মনত নাৰাখি মোক ক্ষমা কৰি দিবা আৰু মোৰ বাবে দোৱা কৰিবা। 1981 চনতে আমাৰ এই পশ্চিম চেনিবাৰী প্ৰাথমিক বিদ্যালয়খন আমাৰ আজিৰ এই অৱসৰী বাইদেউগৰাকীৰ সহযোগত নেতৃত্বত স্থাপিত হৈছিলে। আমাৰ এই অৱসৰী বাইদেউগৰাকীয়ে বিনা বেতনে 2013 চনলৈকে শিক্ষকতা কৰি 2013 চনৰ পৰা চৰকাৰীকৰণ হৈ 28/2/25 তাৰিখে তেখেতে অৱসৰ গ্ৰহণ কৰে। আৰু আজি আমি বিদ্যালয় কৰ্তৃপক্ষ, বিদ্যালয়ৰ SMC সমিতি, আমাৰ পশ্চিম চেনিবাৰী অন্তৰ্গত সমূহ ৰাইজৰ তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত বাইদেউক আমি আজি আনুষ্ঠানিক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আমি এটা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। আৰু আজি আমি বাইদেউগৰাকীক এই অনুষ্ঠানৰ জৰিয়তে বাইদেউৰ দীৰ্ঘ জীৱন কামনা কৰিলোঁ, যাতে বাইদেউ সুখে শান্তিৰে তেখেতৰ অৱসৰী জীৱনখিনি কটাব পাৰে তাৰে কামনা কৰিছোঁ। মই এইখন বিদ্যালয়ৰে আজিৰ যি বিদায়ী সম্বৰ্ধনা অনুষ্ঠান, এইখন বিদায়ী সম্বৰ্ধনা অনুষ্ঠানত আমাৰ ফাউণ্ডাৰ শিক্ষক তথা প্ৰধান শিক্ষয়িত্ৰী জয়তুন বেৱাৰ বাইদেউক আমি আনুষ্ঠানিকভাৱে অৱসৰী বিদায় দিলোঁ। আমি এইখন বিদ্যালয়ৰে ফাউণ্ডাৰ ছাত্ৰ, গতিকে আমি খুব দুখিত বা আৱেগিকভাৱে বাইদেউক আজি বিদায় দিবলগীয়া হ'ল। চিৰচৰিত নিয়ম যিটো, সেইটো আমি হয়তো দিব লাগিব। তাৰ লগতে এইখন বিদ্যালয়ৰ জৰিয়তে বাইদেৱে যিখিনি অৱদান আমাৰ এই অঞ্চলৰ কাৰণে ৰাখি গ'ল, সেয়া আমি সদায় কৃতজ্ঞ তেখেতৰ ওচৰত, চিৰকৃতজ্ঞ হৈ ৰ'ম। কেৱল আমি ছাত্ৰ হিচাপে নহয়, আমাৰ এইখন চেনিবাৰী গাঁৱৰ এই অঞ্চলৰ
সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল সকলোৱে তেখেতৰ দ্বাৰাই মানে শিক্ষা গ্ৰহণ কৰি আজি হয়তো বা সমাজৰ লগত জড়িত হৈ আছে। গতিকে এই মুহূৰ্তত তেখেতক আমি বিদায় দিব পাই এক প্ৰকাৰ আনন্দিত, যিহেতু চিৰচৰিত নিয়ম তেখেতক বিদায় দিবই লাগিব অৱসৰী জীৱন। তাৰ লগতে আমি দুখিত যে তেখেতৰ নিচিনা এজনী মানে মাতৃ শিক্ষয়িত্ৰী আমি আনুষ্ঠানিকভাৱে বিদায় দিবলগীয়া হ'ল। তো তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, তেখেতৰ সুস্বাস্থ্য আমি কামনা কৰিলোঁ, তেখেতে যাতে আমাৰ মাজত সশৰীৰে সদায় থাকিব পাৰে। মই বন্ধুবৰ জাকিৰ হোসেন, তেখেত শিক্ষক, তেওঁৰ মাতৃও এগৰাকী শিক্ষয়িত্ৰী আছিল। যোৱাকালি তেওঁৰ কৰ্মজীৱনৰ পৰা অৱসৰ লৈছে। সেয়ে আজি এই বিদ্যালয়খনত তেখেতৰ বিদায়ী সভা অনুষ্ঠিত হ'ল। উপস্থিত হৈ ভালে লাগিছে। তেওঁ যদি কৰ্মজীৱনৰ পৰা অৱসৰ লৈছে, বাকীকেইটা জীৱন তেওঁৰ যাতে সুখময় হওক, মংগলময় হওক তাৰে কামনা কৰিছোঁ। আৰু যিহেতু বিদ্যালয়খনৰ ওচৰতে তেখেতৰ ঘৰ, সদায় যাতে তেখেতে বিদ্যালয়ত আহি চোৱা চিতা কৰা আগৰ দৰে তেওঁৰ পুত্ৰ জাকিৰ হোসেনে এই বিদ্যালয়খনৰে প্ৰধান শিক্ষক, তেখেতকো যাতে পৰামৰ্শ দিয়ে তাৰে কামনা কৰিছোঁ। হয়, আমাৰ চেনিবাৰী প্ৰাথমিক বিদ্যালয়ৰ যিজনী শিক্ষয়িত্ৰী বাইদেউ, তেখেতৰ যিটো আমাৰ এই অঞ্চলৰ শিক্ষাদান, ইয়াক আমি শলাগ ল'বই লাগিব। এইকাৰণেই এইখন বিদ্যালয় 1981 চনত ইষ্টাব্লিছড হৈছিল। 1981 চনত ইষ্টাব্লিছড হোৱাৰ পিছত বাইদেৱে 1986 চনৰ পৰা 2013 চনলৈকে বিনা পাৰিশ্ৰমিকেৰে তেখেতে এই পিছপৰা অঞ্চলত শিক্ষাদান দি আহিছিল। তেখেতৰ শিক্ষাদানে আমাৰ এই অঞ্চল, বিশেষকৈ চেনিবাৰী গাঁৱৰ, পশ্চিম চেনিবাৰী গাঁৱৰ আৰু কোনো প্ৰাথমিক শিক্ষাৰ সুবিধা নাছিল। 1986 চনৰ পৰা 2013 চনলৈকে তেখেতে বেঞ্চাৰ হিচাপে এইখন বিদ্যালয়ত কৰ্মৰত আছিল। 2013 চনত তেখেতে এইখন বিদ্যালয় চৰকাৰীকৰণ হয়। 2013 চনৰ পৰা আজি 2025 চনলৈকে তেখেতে পাৰিশ্ৰমিক পাইছে। কিন্তু আজি আমি এটা কথা ক'বই লাগিব, তেখেতৰ যিটো শিক্ষাদান যথেষ্ট ভাল আৰু যথেষ্ট বাইদেউজনী মেধাসম্পন্ন, আৰু তেখেতৰ যিটো আদৰ্শ, এনেকুৱা শিক্ষয়িত্ৰী আমাৰ অঞ্চলত থকাটো বিশেষকৈ জৰুৰী। এইকাৰণে তেখেতৰ অকল পাঠদানেই নহয়, তেখেতৰ যিবিলাক দিহা পৰামৰ্শ আৰু তেখেতৰ মুখৰ দ্বাৰা তেখেতৰ টিচিং যিটো কেপাচিটি, তেখেতৰ যিটো পাঠদান কৰাৰ যিটো ভংগীমা বেলেগ ধৰণৰ, যথেষ্টখিনি তেওঁ কষ্ট কৰি নিজক বিলীন কৰি দি এই অঞ্চলৰ পিছপৰা অঞ্চলত শিক্ষাৰ পোহৰ বিলোৱাইছে। গতিকে আজি তেখেতৰ বিদায়ী দিন। যোৱাকালি তেখেতৰ বিদায় হৈ গৈছে অলৰেডি। আজি আমি আনুষ্ঠানিকভাৱে বিদায় পাতিছোঁ। কিন্তু আজি আমি মৰ্মাহত, আজি আমি আৱেগিক হৈছোঁ। আমাৰ শিক্ষাগুৰুসকলে কান্দা কাটা কৰা, ছাত্ৰ ছাত্ৰীসকলে কান্দা কাটা কৰা এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। তেখেতৰ এইটো যদিও খন্তেকীয়া বিদায়, আমাৰ আত্মাই এইটো মানি লোৱা নাই, মানিব পৰা নাই। তেখেতৰ দৰে আৰু এজন শিক্ষক আমি এই অঞ্চলত যে পাম, এইটো বহুত চিন্তাৰ বিষয়। তেখেত মেধাসম্পন্নৰ লগতেই অল চাইডত শিক্ষকৰ যিখিনি গুণ থাকিব লাগে, তেখেতৰ মাজত সেইখিনি গুণ আমি পাইছোঁ। তেখেত যথেষ্টখিনি কষ্ট কৰি আমাৰ এই অঞ্চলত শিক্ষাদান দিছিল। যিয়ে নহওক, আজি পশ্চিম চেনিবাৰী প্ৰাথমিক বিদ্যালয়ত এইখন বিদ্যালয়ৰে সহকাৰী শিক্ষয়িত্ৰী বাইদেউ অৱসৰ গ্ৰহণ কৰিব। এই চেগতে আমি ভেৰভেৰী আঞ্চলিক আমচুৰ তৰফৰ পৰা বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুদীৰ্ঘ 1986 চনৰ পৰাই 2013 চনলৈ বিনা বেতনে তেখেত এইখন বিদ্যালয়ত শিক্ষকতা কৰি গৈছে। আৰু 2013 চনৰ পৰা আজি 2025 চনৰ ফেব্ৰুৱাৰী মাহলৈ তেখেতে এইখন বিদ্যালয়ত শিক্ষকতা কৰি সুদীৰ্ঘ 39 বছৰ তেখেতে এইখন বিদ্যালয়ত মমবাতিৰ দৰে নিজে জ্বলি
ছাত্ৰ ছাত্ৰীসকলক পোহৰ বিলাই আজি এইখন বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিব আমি বাইদেউক সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ভেৰবেৰী আঞ্চলিক আমচুৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনকেইটা বাইদেউৰ সুমধুৰভাৱে পাৰ কৰি লৈ যাব পাৰে তাৰে আশা ৰাখি